ওদালগুৰি জিলাৰ লাউডুং আদৰ্শ জাতীয় বিদ্যালয়ত শৈক্ষিক সজাগতা সভা গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি বাৰ্ষিক অধিৱেশনৰ বঁটা বিতৰণ কৰে। অনুষ্ঠানটিত সামাজিক একাংকিকা নাটক বাল্য বিবাহ বন্ধ কৰক প্ৰদৰ্শিত কৰে ছাত্ৰ-ছাত্ৰীয়ে। ৰহণীয়া কলা কৃষ্টিৰ এক মনোগ্ৰাহী পৰিৱেশ লাউডুং আদৰ্শ জাতীয় বিদ্যালয়। গীত নৃত্যৰে ৰচন চলাই লাউডুং আদৰ্শ জাতীয় বিদ্যালয়ৰ বাকৰি। ওদালগুৰি জিলাৰ এখনি অগ্ৰণী শিক্ষা অনুষ্ঠান লাউডুং জাতীয় বিদ্যালয় ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ উদ্যোগত তিনিদিনীয়া ক্ৰমণিকাৰে গণৰাজ্য দিৱস উদযাপন, শৈক্ষিক সজাগতা সভা আৰু বাৰ্ষিক অধিৱেশনৰ বঁটা বিতৰণ অনুষ্ঠান আয়োজন কৰে। গীত নৃত্যৰে ৰচন চলাই লাউডুং আদৰ্শ জাতীয় বিদ্যালয় ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ বাকৰি। এই বিশেষ দিনটোৰ লগত সংগতি ৰাখি সমাজ সংস্কাৰমূলক সভা অনুষ্ঠিত কৰে। সমাজত প্ৰচলিত মাদক দ্ৰব্য, ত্ৰীৰ, জুৱা, ভাং, বাল্য বিবাহ, বহু বিবাহ আদি অনৈতিক ক্ৰিয়াকলাপ সামৰি শৈক্ষিক সজাগতা সভা অনুষ্ঠিত হয়। সভাতে এখনি সামাজিক একাংকিকা নাটক বাল্য বিবাহ বন্ধ কৰক প্ৰদৰ্শিত কৰে ছাত্ৰ-ছাত্ৰীসকলে। সভাখনিত কেইবাগৰাকীও সমল ব্যক্তি উপস্থিত থাকি শৈক্ষিক পৰ্যালোচনা আগবঢ়ায়। আজি ছাত্ৰ অনাগত দেশৰ ভৱিষ্যত, গতিকে ছাত্ৰ-ছাত্ৰীসকলক শৈক্ষিক দিশত আগুৱাই যাবলৈ উদগনি যোগায় অতিথিসকলে। বৃহত্তৰ অঞ্চলৰ শৈক্ষিক দিশত আগুৱাই নিবলৈ আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে বিদ্যালয়খনিয়ে। 2025-26 শিক্ষাবৰ্ষৰ আগতীয়া নামভৰ্তি চলি থকা বুলি মন্তব্য কৰে বিদ্যালয়ৰ প্ৰধানে। নিউজ ডেস্ক ৰিপৰ্ট, খবৰ টিভি 24। হয়, আমি যোৱা 2020 চনৰ 1 জানুৱাৰী তাৰিখে আমাৰ বিদ্যালয়খন শুভাৰম্ভণি কৰিছিলোঁ। আজি সুদীৰ্ঘ 5 বছৰ কাল আমি অতিক্ৰম কৰিলোঁ। আজি এই যোৱা 26 জানুৱাৰী গণৰাজ্য দিৱস উপলক্ষে আমাৰ বিদ্যালয়ে তিনিদিনীয়া কাৰ্যসূচী আয়োজন কৰিছিল। তাৰে আজি অন্তিম দিন। আজি অন্তিম দিনাখনত আমি শৈক্ষিক সজাগতা সভা লগতে বঁটা বিতৰণী সভাৰ আয়োজন কৰিছোঁ। গতিকে আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে এই প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰিছিল, সেই ছাত্ৰ ছাত্ৰীসকলক আমি আনন্দিত কৰাৰ কাৰণে, মটিভেশ্যন কৰাৰ কাৰণে আৰু বিশেষকৈ আমাৰ সমাজত যি বাল্য বিবাহ চলি আছে, এই বাল্য বিবাহ ৰোধ কৰাৰ কাৰণে আমি যথেষ্টখিনি কাৰ্যসূচী হাতত লৈছোঁ। আপোনালোকে ইতিমধ্যে গম পালে। আমি ৰাইজক আহ্বান কৰিম যে এই বাল্য বিবাহ লগতে আমাৰ সামাজিক যিবিলাক কুসংস্কাৰ আছে, আমি শৈক্ষিক জাগৰণৰ জৰিয়তে, শিক্ষাৰ জৰিয়তে আমি সেই সকলো বস্তুবিলাক, এই কুসংস্কাৰবিলাক আমি সহজতে নিবাৰণ কৰিব পাৰিম। গতিকে সকলো ৰাইজ সচেতন হওক, আমাৰ সমাজ যাতে বিশেষকৈ বাল্য বিবাহৰ পৰা পৰিত্ৰাণ পায়। বহুত ভাল লাগিছে। লগতে ক'ব বিচাৰিম, আমাৰ এই বিদ্যালয়খনত আপোনালোকে যে আহিছে তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ তিনিদিনীয়া কাৰ্যসূচীৰ অৱশেষত শৈক্ষিক সজাগতা সভা ও বঁটা বিতৰণী সভা আয়োজন কৰা হৈছে। আমাৰ এটাই উদ্দেশ্য, যাতে আমাৰ এই অঞ্চলটো বিভিন্ন ক্ষেত্ৰত আগুৱাই যায়, লগতে মদ, ভাং, জুৱা, বাল্য বিবাহ, বহু বিবাহ ইত্যাদি যাতে বন্ধ হয়। আৰু সেই কাৰ্যসূচীৰে আমি ছাত্ৰ ছাত্ৰীসকলক লগতে অভিভাৱকসকলক সজাগতা কৰিলোঁ, আৰু যাতে ভৱিষ্যতে ভাল এটা পৰিৱেশ ইয়াত আমি সৃষ্টি কৰিব পাৰোঁ, ভাল এটা পৰিৱেশ যাতে আমি আয়োজন কৰিব পাৰোঁ, তাৰ প্ৰতি লক্ষ্য ৰাখি আমি আজি সজাগতা সভা আয়োজন কৰিছোঁ। আগন্তুক নামভৰ্তি ক'বলৈ গ'লে, আজি আমাৰ এই এৰিয়াৰ ভিতৰত আমাৰ বিদ্যালয়খন এখন স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়, পাৰ্মিশ্যন থকা, ইউডাইচ থকা, ৰেজিষ্ট্ৰেশ্যন কোড থকা এখন বিদ্যালয়। আৰু এই বিদ্যালয়ত আমি ইতিমধ্যে জানুৱাৰীৰ 7 তাৰিখৰ পৰা আমি এডমিশ্যনৰ বা ভৰ্তিৰ প্ৰপত্ৰ দি প্ৰদান কৰি আছোঁ। গতিকে সচেতন মহলৰ নাগৰিকসকলে বা অভিভাৱকসকলে যাতে আমাৰ বিদ্যালয়ৰ পৰা তেওঁলোকৰ ভৱিষ্যতৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি যাতে তেওঁলোকে সহযোগ কৰে, আৰু আমাৰ বিদ্যালয়ত যোগাযোগ কৰি যাতে প্ৰপত্ৰখিনি আহৰণ কৰি আমাৰ বিদ্যালয়ৰ লগত এটা পৰিয়ালৰ লগত যাতে লাগি থাকে। কাৰণ আমাৰ বিদ্যালয়ৰ শ্লোগান হৈছে ঘৰে ঘৰে শিক্ষা, ঘৰে ঘৰে আদৰ্শ। এয়া হৈছে আমাৰ উদ্দেশ্য। থেংক ইউ।